নথৈ আনন্দ অনুভৱ কৰিছোঁ, সুখ অনুভৱ কৰিছোঁ। অসমৰ বিভিন্ন বিভাগৰ চৰকাৰী বিভাগৰ ছাৰ্ভিচ ৰুল নাই, সেৱা বিধি নাই, যাৰ ফলত কৰ্মচাৰীসকলৰ প্ৰমোশ্যন বেনিফিটৰ পৰা বঞ্চিত হৈ আছে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে অতি শীঘ্ৰে অসমৰ যিসমূহ বিভাগৰ সেৱা বিধি নাই, ছাৰ্ভিচ ৰুল নাই, সেই বিভাগসমূহৰ ছাৰ্ভিচ ৰুল নতুনকৈ সৃষ্টি কৰা হ'ব বুলি আমাক আশ্বাস প্ৰদান কৰিছে। আৰু আটাইতকৈ ডাঙৰ সিদ্ধান্ত এটা হৈছে যে যিসমূহ চাকৰিৰ এণ্ট্ৰি কোৱালিফিকেশ্যন গ্ৰেজুৱেট, স্নাতক, আৰু সেই স্নাতক এণ্ট্ৰি কোৱালিফিকেশ্যনৰ চাকৰিসমূহৰ দৰমহা কিন্তু স্নাতক নহয়। আৰু মুখ্যমন্ত্ৰী মহোদয়ে আমাক আশ্বাস প্ৰদান কৰিছে। আৰু আজিৰ এই আলোচনাত এক সিদ্ধান্ত হৈছে যে আগন্তুক দিনত অতি শীঘ্ৰে আমাৰ যি বাজেট অধিৱেশন, এই বাজেট অধিৱেশনৰ পিছতে এই কথা কাৰ্যকৰী হ'ব যে যিসমূহৰ এণ্ট্ৰি কোৱালিফিকেশ্যন গ্ৰেজুৱেট, স্নাতক, সেই পদবীসমূহত স্নাতক পৰ্যায়ৰ দৰমহা বা স্নাতক গ্ৰেজুৱেট স্কেলৰ দৰমহা প্ৰদান কৰা হ'ব। আৰু খুব সৌহাৰ্দ্যপূৰ্ণ আলোচনা। আমি আশাবাদী যে এই ভোগালী বিহুৰ প্ৰাক মুহূৰ্তত অসমৰ কৰ্মচাৰী সমাজৰ বাবে এটা ভাল উপহাৰ হিচাপে আমি লাভ কৰিবলৈ সক্ষম হ'ম বুলি আমি আশাবাদী। হয়, আৰু এটা বিষয় যে যোৱাকালি অসমৰ চৰকাৰৰ যি কেবিনেটত সিদ্ধান্ত হৈছে যে যিসমূহ আখুৱা বা ভেৰিফিকেশ্যনৰ কাৰণে প্ৰভিন্সিয়েল